ওভাৰলেপিং হ'ব কিন্তু কোনটো পোষ্টত হ'ব এই কথাটো মন কৰিব কাটঅফটো কিমান যাব পাৰে কোনটো ডিস্ট্ৰিক্ট কিমানটা পদ থাকিব পাৰে আসাম পুলিচ ফাইনেল ৰিজাল্ট কেতিয়া দিব ফিক্স ডেট লাগে তেও হাৰ মানিব নালাগে ঠিক আছে বহুতে কৈ আছে মোৰ 3 মাৰ্ক এণ্ড 4 মাৰ্ক প্লাস আছে মোৰ নামটো আহিবনে নাই বা কি হ'ব এইবিলাক ইমান চিন্তা নকৰিব কাটঅফ ইমানো হাই নাযায় কাটঅফ কমহে আসাম পুলিচ ফাইনেল ৰিজাল্ট কেতিয়া দিব ফিক্স ডেট লাগে যেহেতু বহুতে ভাই ভণ্টিসকলে কৈ আছে বন্ধু বান্ধৱীসকলে কৈ আছে সো আসাম পুলিচ এবি ইউবি কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল এপিআৰ লগতে বিভিন্ন ধৰণৰ পদৰ আমাৰ আসাম পুলিচ গ্ৰেড 4 পদৰ সো ৰিজাল্টখিনি আমাৰ কেতিয়া মুকলি কৰি দিয়া হ'ব পাৰে যেহেতু চাওক আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ এপইণ্টমেণ্ট যেহেতু 10 অক্টোবৰ 2025 তাৰিখত খানাপাৰাত দিয়া হ'ব তাৰ আগতে আমাৰ 5 দিন বা 10 দিন আগতে আমাৰ যিমানখিনি ৰিজাল্ট আছে সো মুকলি কৰি দিয়া হ'ব সো তথাপিও যেহেতু আমাৰ বহুত ভাই ভণ্টিসকল বন্ধু বান্ধৱীসকলে সুধি আছে সো দাদা আমাৰ ফিক্স ডেটটো লাগে কেতিয়া আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব পাৰে চাওক ফাৰ্ষ্ট টাইম এটা কথা মনত কৰিব সো আমাৰ অফিচিয়েল নোটিছ একো অফিচিয়েল নোটিছ মুকলি কৰি দিয়া নাই সো আমাৰ ফিক্স ডেট বা ফিক্সড ৰিজাল্ট আমাৰ কেতিয়া মুকলি কৰি দিয়া হ'ব এই ভিডিঅ'টো আমাৰ এনালাইজ ভিডিঅ' হ'ব এক্সপেক্টেড ভিডিঅ' হ'ব আৰু মই ভাবো যে আপোনাৰ 100% এইটো ৰিয়েল হ'ব সো কথাটো মন কৰিব যেহেতু আমাৰ ফাইনালি আগষ্টৰ পিছত মানে যিমান ৰিজাল্ট আছে মুকলি কৰি দিয়া হ'ব সেইকাৰণে এনেকুৱা নহয় সো আগষ্টৰ পিছত আপোনাৰ আগষ্ট মাহতে ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব তেনেকুৱা ধৰণৰ চান্স একেবাৰে নাই সো আমাৰ হেফালে ছেপ্টেম্বৰ মাহ ঠিক আছে ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড উইকৰ ভিতৰত আপোনালোকে যিমানখিনি ৰিজাল্ট আছে সো লাহে লাহে আপোনালোকে নোটিছ পাই যাব ঠিক আছে আমাৰ যেনেকুৱা ফাৰ্ষ্ট আমাৰ আসাম পুলিচ গ্ৰেড 4 আছে আৰু লগতে আসাম পুলিচ কমাণ্ডো বেটেলিয়ন আছে এণ্ড আমাৰ আসাম পুলিচ এবি ইউবি এপিআৰ ড্ৰাইভাৰ কনষ্টেবল বিভিন্ন ধৰণৰ পদ আছে সো মই ভাবোঁ সো আমাৰ ফাৰ্ষ্ট উইক এণ্ড ছেকেণ্ড উইকৰ ভিতৰত আমাৰ যিমানখিনি ৰিজাল্ট আছে সো মুকলি কৰি দিয়া হ'ব এতিয়া মন কৰিব আমাৰ এডিআৰই যিখিনি ৰিজাল্ট আছে সেইখিনি ৰিজাল্ট আমাৰ ছেপ্টেম্বৰ মাহৰ লাষ্ট উইকত যাব পাৰে কিন্তু আমাৰ আসাম পুলিচ যিখিনি ৰিজাল্ট আছে সো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড উইকৰ ভিতৰত ৰিজাল্টখিনি মুকলি কৰি দিয়া হ'ব আৰু বহুতে কৈ আছে সো আমাৰ ওভাৰলেপিং হ'ব নেকি হয় ওভাৰলেপিং হ'ব কিন্তু কোনটো পোষ্টত হ'ব এই কথাটো মন কৰিব যেহেতু চাওক আমাৰ আসাম পুলিচ এবি ইউবি কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল এপিআৰ মেছেঞ্জাৰ এইবিলাক যিহেতু আমাৰ এটা এক্সাম হৈছে এইবিলাক পদত আমাৰ ওভাৰলেপিংটো নহয় যেনেকুৱা সাপোজ ধৰি লোৱা সো আপোনাৰ কমাণ্ডো বেটেলিয়ন আছে এণ্ড এবি আছে ঠিক আছে বা ইউবি আছে সো তাতে আপোনাৰ ওভাৰলেপিংটো হ'ব যেটো কমাণ্ডো আমাৰ প্ৰচেছটো বেলেগ হয় আপোনাৰ কমাণ্ডোটো নাম আহিব এণ্ড এবি বা ইউবিটো নামটো আহিব ঠিক আছে সেইকাৰণে ওভাৰলেপিং কিছুমান পোষ্টত হ'ব যেনেকুৱা কমাণ্ডো আছে আৰু আমাৰ আসাম পুলিচত মানে আসাম পুলিচৰ যিমান কেইটা পদ আছে ইয়াতে আমাৰ ওভাৰলেপিংটো নহয় এটা কথা মন কৰিব যেহেতু আমাৰ পোষ্ট প্ৰিফাৰেন্সটো দিয়া হৈছে এই পোষ্ট প্ৰিফাৰেন্সটো কিয় দিয়া হৈছে যাতে আমাৰ ওভাৰলেপিংটো নহয় আমি যেটো ফাৰ্ষ্ট চয়েস কৰিছো সেইটোত আমি পাম বা নহলে মাৰ্ক যদি না থাকে আমি সেকেন্ডত পাম ঠিক আছে এনেকে সিস্টেমত আমাৰ এই কামটো কৰা হয় সেইকাৰণে ওভাৰলেপিং কোনটো হবে চাও যেনেকুৱা আমাৰ এডিআৰই তাতে ওভাৰলেপিংটো হ'ব কাৰণ আমাৰ 8 পাস লেভেল আছে 10 পাস লেভেল আছে ঠিক আছে 12 পাস সো এইবিলাক কি হয় আমাৰ এক্সামটো এক্সট্ৰা হৈছিল আৰু তাতে আমাৰ একো চয়েস দিয়া নাই যেহেতু আমি মন কৰিব আমাৰ যিখিনি গ্ৰেড 4 পদ আছে আমাৰ 12 পাস লেভেল হাইয়েষ্ট সো ইয়াতে আমাৰ ওভাৰলেপিংটো হ'ব ঠিক আছে যেনেকুৱা কিছুমানৰ 8 পাসত নাম আহিছে 10 পাসত নাম আহিছে এক্সামটো বেলেগ হৈছে আৰু আমাৰ আসাম পুলিচৰ ক্ষেত্ৰত কিন্তু এক্সামটো এটা হৈছে মানে কমাণ্ডোটো বেলেগ হয় আৰু আমাৰ এবি ইউবি যিমানখিনি পদ আছে এটা এক্সাম হৈছে সেইকাৰণে ইয়াতে আমাৰ ওভাৰলেপিংটো নহয় কিন্তু যদি আপোনাৰ কমাণ্ডো আছে কমাণ্ডো বেটেলিয়ন আৰু যদি আপোনাৰ এবি বা ইউবি আছে তেনেহলে ওভাৰলেপিংটো হ'ব মানে দুটাতে নাম আহিব এইটো ক্লিয়াৰ হৈ গ'ল সো ইমান টেনচন নকৰিব ঠিক আছে ওভাৰলেপিংটো আমাৰ এনেকৈ হয় আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে আমি এনালাইসিস টপ ভিডিঅ' এটা লৈ আহিম নেক্সট ভিডিঅ' মানে আমাৰ অল আসাম ঠিক আছে কোনটো ডিস্ট্ৰিক্টত আমাৰ কিমানটা পদ থাকিব পাৰে সো আমি এভাৰেজত বাহিৰ কৰিছো অলৰেডি ঠিক আছে ইয়াৰ ওপৰত আমি কথা পাতিম আমাৰ এটা জিলাত মানে কেইটাকে পদ আহিব পাৰে বা কেইটা পোষ্ট আমাৰ থাকিব পাৰে সো ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম আৰু লগতে আমাৰ কাটঅফটো কিমান যাব পাৰে কাটঅফৰ ওপৰত আমি নেক্সট ভিডিঅ'ত
কথা পাতিম চ' মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু এটা কথা মন কৰিব চ' আপোনালোকে কেতিয়াও হাৰ মানিব নালাগে ঠিক আছে বহুতে কৈ আছে মোৰ 3 মাৰ্ক এণ্ড 4 মাৰ্ক প্লাছ আছে মোৰ নামটো আহিবনে নাই বা কি হ'ব এইবিলাক ইমান চিন্তা নকৰিব কাট অফ ইমানো হাই নাযায় কাট অফ কমহে যাব অ'কে চ' আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আচলতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম